হেল্ল' ফ্ৰেণ্ডছ, মই আজি কিটচেন ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ আকৌ এটা ৰেচিপি লৈ আহিছোঁ। আজি মাছৰ ৰেচিপি আৰু মই মাছটো সৰিয়হৰ সৈতে বনাম। প্ৰথমতে মই মাছখিনি ভালকৈ ধুই নিমখ হালধি সানি এনেকৈ ভাজি লওঁ। তাৰপাছত আকৌ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই মাছকেইটা ভালকৈ ভাজি লৈছোঁ আৰু মাছখিনি যেতিয়া মই সৰিয়হৰ সৈতে বনাম সেইকাৰণে অলপমান সৰিয়হ মই তিয়াই থৈছিলোঁ আৰু এইখিনি এটা পেষ্ট বনাই লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ মই এনেকৈ কাটি পেলাই মিক্সিত বটি লৈছোঁ। আনফালে মই এখন কেৰাহী উঠাই দিছোঁ আৰু অকণমান তেল দিছোঁ। তেলখিনি গৰম হ'লত কেইটামান কালজিৰা দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ আৰু অকণমান ভাজি লৈছোঁ। এয়া এনেকৈ ভাজি লৈছোঁ আৰু তাৰপাছত মই যিখিনি পিঁয়াজখিনি বটি লোৱা পিঁয়াজখিনি তাত দি লৈছোঁ আৰু পিঁয়াজখিনিও মই ভালকৈ ভাজি ল'ম যাতে পিঁয়াজৰ ৰংটো অকণমান সলনি হয়। ভাজি লৈছোঁ। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল আৰু পিঁয়াজৰ লগতে মই অকণমান আদাও বটি দিছিলোঁ আৰু এতিয়া মই বটি থোৱা সৰিয়হখিনি এইখিনি দি দিম আৰু গেছটো কমাই দিছোঁ। এইখিনি অকণমান এনেকৈ ভাজি লওঁ আৰু বাতিটো আওখালি অকণমান পানী দি দিছোঁ আৰু এইখিনি অকণমান ভাজি লওঁ। ভাজি সৰিয়হৰ কেঁচা গোন্ধটো যাতে যায়। এয়া মই সৰিয়হখিনি অকণমান ভাজি ল'লোঁ। এতিয়া মই ইয়াতে অকণমান নিমখ দিম। নিমখটো আচলতে জোখ অনুসৰি দিব আৰু কিমানটো লাগে আৰু অকণমান হালধি দিছোঁ আৰু লগতে অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। বেছি দিয়া নাই কাৰণ জলকীয়া এটা দিছোঁ, অকণমান তথাপি ৰংটোৰ কাৰণে দিছোঁ। আৰু এতিয়া ইয়াতে মই অকণমান গৰম পানী দি দিম। এয়া এতিয়া মই ইয়াতে অকণমান গৰম পানী দিলোঁ। বেছি নিদিওঁ কাৰণ মাছকেইটা ডুব খাবৰ কাৰণে ভালকৈ। আৰু এতিয়া অকণমান উতলিব দিম। এয়া মই এতিয়া অলপ উতলিবলৈ দিওঁ আৰু অকণমান ঢাক মাৰি থওঁ। এয়া জোলখিনি উতলিছে। এতিয়া মই ভাজি থোৱা মাছখিনি দি দিওঁ আৰু অকণমান দেৰি উতলাই পেলাই মই কাঢ়ি থ'ম। আৰু এটা কথা আপোনালোকক কওঁ, এই যে সৰিয়হৰ জোলটো মই বনাইছোঁ এইটো কিন্তু ৰাতি নবনাব আৰু সঘনাই খোৱা বস্তু নহয়, কেতিয়াবা এদিন খাই ভাল লাগে। কাৰণ বগা সৰিয়হে গেছ কৰে আৰু আজিকালি সকলো মানুহৰে গেছৰ সমস্যা আছে, নহয় জানো? অকণমান চেনি দি দিছোঁ আৰু অকণমান মই এইখিনি কাঢ়ি পেলাম। জোলখিনি মই পাত্ৰটোত কাঢ়ি ল'লোঁ আৰু শেষত মই অকণমান কেঁচা মিঠাতেল দি দিছোঁ কাৰণ তাৰ ভাল লাগে খাই। এয়া চব মোৰ সৰিয়হৰ সৈতে বনোৱা মাছৰ তৰকাৰী হৈ গ'ল আৰু আপোনালোকে এনেকৈ বনাই খাই চাব আৰু মই আশা কৰিছোঁ ভালেই পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু লাইক কৰিলে আমাৰো আচলতে ভাল লাগে। তেতিয়াহ'লে আজিলৈ